জৰিয়াত বিজেপিৰ নামত দালালি কৰা এজন নেতা গণপ্ৰহাৰ ৰাইজৰ বিজেপিৰ নাম লৈ বিভিন্ন সময়ত দালালি কৰা কামৰুজ্জামান চৰকাৰক ৰাইজে আটক কৰি গণপ্ৰহাৰ কৰে। কামৰুজ্জামানে এজন ৱাৰ্ড সদস্যৰ স্বামীক আক্ৰমণ কৰা কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হয় জৰিয়াৰ কালিয়াডিঙা বজাৰত। ঘটনাস্থলীত জৰিয়া আৰক্ষী উপস্থিত হৈ কামৰুজ্জামানক উদ্ধাৰ কৰে। কিছুদিন পূৰ্বে দুজন ৱাৰ্ড সদস্যৰ ঘৰত আপত্তিজনক জীৱ-জন্তুৰ ছাল বাকলি ৰাখি জেল হাজতত প্ৰেৰণ কৰাৰ অভিযোগ কামৰুজ্জামান চৰকাৰৰ বিৰুদ্ধে। বিগত কিছুদিনত কামৰুজ্জামানে নিৰীহ ৰাইজক বিভিন্ন ধৰণৰ ব্লেকমেইল আৰু অত্যাচাৰ বন্ধ কৰাৰ দাবীত ৰাইজৰ প্ৰতিবাদ। নগাঁও আৰক্ষীক দালাল কামৰুজ্জামান চৰকাৰক গ্ৰেপ্তাৰ কৰক শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। মুখ্যমন্ত্ৰীৰ নাম লৈ ৰাইজৰ পৰা ধন দাবী আৰু ভয় ভাবুকি প্ৰদান কৰা কামৰুজ্জামানক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক অনুৰোধ জনাই প্ৰতিবাদকাৰীসকলে জুৰিয়া থানাৰ আগত উত্তাল প্ৰতিবাদ কৰি তোলে। মানে আমি বিজনেছ কৰা মানুহ মই বাটাত গৈ আছোঁ, মোৰ বাটাৰ লগত লেনদেন আছে। মই মোৰ লগত ভাতিজাজনৰ লগত লৈ গৈছোঁ যে তাক মুড়িখিনি পঠাই দিম, মই বাটাত যাম। সেই টকাখিনি মোৰ লগত আছে। টকা নিচাৰ বেলেগ কিবা নিছে আৰু স্বৰ্ণৰ এটা হেৰি আছিল, চেইন আছিল। কোনে নিছে এইটো কমৰুজ আৰু বাবুৱে তাৰ লগত আৰু মানুহ কেইজন আছিল, গুণ্ডা বাহিনী কেইজন আছিল। মাৰপিটটো প্ৰেচিডেণ্ট বনাইছে। এই 6জন মেম্বাৰৰ ওপৰত যি হাৰাশাস্তি চলি আছে, আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ যে বিজেপি আমি ইয়াত আছে, বিজেপি কৰি আছে, কোনো কথা নাই। কিন্তু যিটো ওপৰত এনেকুৱা নিৰ্যাতনৰ নিপীড়িত অৱস্থা আৰম্ভ হৈছে কছাৰী গাঁৱত, এইটো অতি সোনকালে বন্ধ হ'ব লাগে। কাৰ ছায়াত, কাৰ চক্ৰ ছায়াত এইবিলাক কাম চলি আছে? যিটো প্ৰেচিডেণ্ট হৈছে AJP বিজেপিৰ মিত্ৰতেই হৈছে। আমি জনামতে আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত, মণি মাধৱৰ নেতৃত্বত তেখেতৰ আলোচনা বিলোচনাৰ মাধ্যম দি এইটো প্ৰেচিডেণ্ট গঠন কৰা হৈছে। তাত কোনো সন্দেহ আমাৰ নাই। কিন্তু আমি অনুৰোধ কৰিব খুজিছোঁ যাতে কছাৰী গাঁৱৰ যিবিলাক মেম্বাৰে তেখেতক ভোট দি প্ৰেচিডেণ্ট বনাইছে, তেখেতৰ ওপৰত যাতে কোনো ধৰণৰ হাৰাশাস্তি হ'ব নালাগে।